বুধবাৰ দিনা ৰাতি মোৰ নাবালিকা ছোৱালীজনীক বাহিৰত ওলাইছে বাথৰুমত যাবৰ কাৰণে। তাৰপৰা মানে মুখত সোপা দি বেহুচ কৰি পেলাই লৈ গ'ল। আমি গম পাইছোঁ 11টা বজাত। বিচাৰি বিচাৰি মানে প্ৰায় আধা ঘণ্টামান হৈ গ'ল, 11:30মান হৈ গ'ল। এই কোনে লৈ গৈছিলে মানে পাছত আমি ল'ৰাটোক পাইছোঁ, মুকছিদুল ইছলাম, এই দিন খৈৰামাৰী হাই মাদ্ৰাছাৰ ওচৰত জনৱালীৰ পুতেক মুকছিদুল ইছলাম লম্পতে লৈ গৈছিলে। আচ্ছা, মাথাউৰি গৈছোঁ, গৈ পেলাই মানে বিচাৰি বিচাৰি চাইকেল এটা পালোঁ। এই চাইকেলখন লৈছোঁ, অলপ আগবাঢ়ি গৈছোঁ, গৈ পেলাই বাঁহজোপাৰ তলত জোপোহাৰ ভিতৰত ফটককৈ মানুহ এটা দৌৰিলে। এতিয়া কোন দৌৰিছে আমিতো চিনি পোৱা নাই। পাছত আমি চিঞৰ বাখৰ লগাইছোঁ, মানুহে মানে লাঠি চাঠি লৈ ওলাইছে। পাছত সি গৈ পেলাই তামোল গছ বগাই গছ বগাই মানে টিনৰ চালিত উঠি 5টা টিনৰ চালি দৌৰি যাবি মানে সি ভাঙিলে। তাৰপৰা ৰাইজে নমাইছে, নমোৱাৰ পিছত আমি আৰক্ষীক খবৰ দিছোঁ, আৰক্ষী আহিব, আৰক্ষীক দিম। এতিয়া দালাল কবিদুল ইছলাম গামবুঢ়াই এই খৈৰাবাৰীৰ এই দালালটোৱে ক'লে মোৰ হাতত দি দে, কি হয় নহয় আমি চাম বাৰু, কালি আহি আছোঁ তোৰ ওচৰত। কৈ পেলাই ল'ৰাটোক নি পলুৱাই থৈ পেলাই ল'ৰাৰ বাপেৰ খুৰাহঁতক লৈ উল্টা আমাৰ ওপৰতহে দিনখনত এজাহাৰ কৰে। আমাৰ ৰেপ কেছৰ আসামিটো পুলিচে নধৰি পেলাই আমাকহে বিচাৰি পেলাই আমাৰ ঘৰলৈ যায়। সেইটো কাৰণে আমি মানে ন্যায় বিচাৰি আছোঁ যে উপযুক্ত বিচাৰটো আমাৰ লাগে। ছোৱালীগৰাকীক ক'ত উদ্ধাৰ কৰিছে আপোনালোকে? ক'ত পাইছিলে? ছোৱালীজনীক পাইছোঁ, নাবালিকাগৰাকীক পাইছোঁ সেই বাঁহজোপাৰ তলত আমাৰ ঘৰৰ পৰা প্ৰায় 200 মিটাৰ আঁতৰত জোপোহাৰ ভিতৰত পাইছোঁ, বেহুচ কৰি ল'লে। তাৰপৰা মানে আমাৰ মায়ে আনিছে, আনি পেলাই মূৰত পানী চানী দি পাছত তাক সুস্থ বনাই পাছতহে গম পাইছোঁ যে এই ল'ৰাটোৱে লৈ গ'ল। এই ল'ৰাটোৱে বোলে আগতেও 2-3 দিন আমাৰ কৰিছে ৰাস্তাত, তাক ভাল পাব লগা, এইটো লাগে সেইটো লাগে, লাগিলে টকা 1000 দি মোক ভাল পোৱা, এনেকুৱা মানে দিগদাৰ কৰি থাকে। ল'ৰাৰ আগত মই বিচাৰো দিছোঁ, তথাপিও মানে সিহঁতে মানা নাই আমাৰ ছোৱালীটোক লৈ গ'ল। আমি দুখীয়া মানুহ, আমাৰ উপযুক্ত ন্যায়টো লাগে, ল'ৰাৰ শাস্তিটো হওক। এজাহাৰ কৰিছিলে? এজাহাৰ দিন থানাত কৰিছোঁ। দিন থানাৰ ভাৰপ্ৰাপ্ত ৰেজিষ্টাৰ কৰিছে, কোৰ্টলৈ দিছে, জন্মদিন কৰিছে, ৰেজিষ্টাৰত তাক মেডিকেলো কৰাইছোঁ। আমাৰ এজাহাৰটো দিয়া হৈছে দিন থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ছেকেণ্ড OC মমিতা নাথ বুলি মেডাম, তেখেতৰ হাতত। আৰু এটা আছে গাইনু ৰাভা, তেখেতে মানে ইনকুৱাৰী কৰিছে। এজাহাৰ কৰিছিলোঁ, সিহঁতে ইনকুৱাৰী কৰিছে, সিহঁতে মানে ৰেজিষ্টাৰ কৰি কোৰ্টত দিছে। তো আজিলৈকে আসামী ধৰা নাই। কিয় নাবালিকা ছোৱালীজনীক অপহৰণ কৰাৰ পিছতো আজিলৈকে কিয় পুলিচ প্ৰশাসনে গ্ৰেপ্তাৰ কৰা নাই, সেইটো মানে আমাৰ ন্যায়টো লাগে, উপযুক্ত বিচাৰটো লাগে আমাৰ। কেছ নম্বৰটো মনত আছে আপোনাৰ? কেছ নম্বৰটো আমাৰ মনত নাই, আৰু কাগজ আছে আমাৰ তাত, কাগজ পাতি আছে। কিন্তু ল'ৰাটোক আমি ধৰিছিলোঁ, পুলিচৰ হাতত দিম, পুলিচক ফোন কৰিছোঁ, অহা দেৰি হৈছে। এই দালাল গামবুঢ়াটোৱে ক'লে মোৰ হাতত দি দিয়া, মোৰ জিম্মাত দিয়া, ল'ৰাটো আমি কালি লৈ আহি আছোঁ, আমি বিচাৰটো কৰি দিম আৰু। ৰাইজৰ হাতৰ পৰা তাৰ জিম্মাত নিছে, নি পেলাই আকৌ উল্টা আহি আমাৰ ওপৰতহে হেৰাছমেণ্ট দি আছে, মিছামিছি কেছ কৰে। গামবুঢ়াৰ নাম কি? গামবুঢ়াৰ নাম হৈছে কবিদুল ইছলাম গামবুঢ়া। কোনটো ল'ৰাটোৰ? এইটো এই ডিং খৈৰাবাৰীৰে হাই মাদ্ৰাছাৰ ওচৰত গামবুঢ়া। এইটো এই দালালৰ কাৰণে ঠিক আছে, 1 নম্বৰ বিশ্ব দালাল সি। তাৰ লগত কথা পাতিলে টকা লাগে 5000 ফাৰ্ষ্ট। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।